যিমান যি হ'লেও আকৌ ভয় লাগে নহয়। মই পাৰিম জানো ইমান ডেঞ্জাৰ কামটো কৰিবলৈ? আয়ো তাই কথা শুনা, এনে ডেঞ্জাৰ কামডাল কৰিবলৈ দিছোঁ নহয় মই তাইক। এদিন তুমিয়ে দেখোন কৈছিলা মোৰ কাৰণে জানটো দি দিবলৈ পাৰিম বুলি। এতিয়া মই জানটো খোজা নাই নহয় কিবা। কামোৰটো এইটো আইফোনটো দিম বুলি কোৱাৰ কাৰণেহে তেনেকৈ কৈছিলোঁ। একেবাৰে সঁচা বুলিয়ে ভাবি ল'লে। কিবা কৈছিলা নি? নাই কোৱা, মানে মোৰ মোবাইলটো বৰ এটা ভাল নহয় যে। আগতে কৈছিলোঁ দেখোন তোমাক। কথা নকলেও কিবা ভুৰ ভুৰাই থকা আগতে শুনে। পাখৰিয়ে মই মোবাইল দিম বুলি কোৱা কথাটো একেবাৰে অন্তৰত বহুৱাই থৈছে। ইছ ৰাম, ময়ো যে কিমান কথা নেপাহৰোঁ। তোমাক কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই। ফোনটো অৰ্ডাৰ কৰিলোঁ নহয় তোমাৰ। হয়নে? কেতিয়া দিলা বাৰু অৰ্ডাৰ? মোক কেলে নোকোৱা তুমি এনেকুৱা কথাবোৰ লগে লগে? কেইটকা পৰিলে? আচলতে বিজনেছৰ কামত ইফালে সিফালে ঘূৰি ফুৰোঁতে এইবোৰ কথা ক'বলৈ তোমাক কেতিয়াবা পাহৰিয়ে থাকোঁ বুজিছানে। বেছি নহয়, 85,000 পৰিলে। ক'লৈ কেতিয়া গৈ কি কৰিব লাগে মোক ধুনীয়াকৈ মেছেজত লিখি দিয়া। এনেই ধেমালিহে কৰি আছিলোঁ তোমাৰ লগত অথনিৰ পৰা মই নাযাওঁ বুলি। আগতেও কৈছিলোঁ, এতিয়াও ক'ম। এই আমুকিয়ে তোমাৰ কাৰণে দান দিবলৈও সাজু। আইফোন পাই গ'লোঁ। পতালে এনেকুৱা ধনী বয়ফ্ৰেণ্ড পতাব লাগে, নহ'লে এনেই ঘটিয়াম বাটিয়ামবোৰ পতাই লাভ নাই। এইবাৰ মোবাইলটো লৈ লওঁ, তাৰপিছত স্কুটি এখন খুজিব লাগিব, তাৰপিছত গাড়ী খুজিম, তাৰপিছত পাৰিলে হেলিকপ্টাৰ। সৌপোনাই কোৱা কথাষাৰ সঁচা যেনেই লাগিছে। ভাতকেইটা খাই ওলাই গ'ল যি গ'লেই আৰু হাতত মোবাইলটো লৈ। একেবাৰে নদী কিনাৰ পালেগৈ চাগে। পথাৰ ফালে যোৱা দেখিছিলোঁ। গছৰ তলত বহি ফিয়া বতাহ লৈ নতুনকৈ পটোৱা মালটোৰ লগত বেয়া কথা পাতিছে চাগে। পাৰ্টনাৰ, আজিৰ পৰা সদায় এনেকৈ যাম বুজিছা। এনেও গাঁৱৰ ৰাইজে গম পালেই দেখোন দুটাই দুখন কিনিলোঁ বুলি। এনেই তেলকণ খৰচ কৰাতকৈ সেইকণকে সাঁচি গধূলি ব্যৱস্থাটো কৰিব পৰা যায় ন, নে কি কোৱা? মজা হ'ব আৰু কি। এনেও গাঁৱৰ ৰাইজে জানেই আমি যলৈ যাওঁ একেলগতে যাওঁ বুলি। আৰু বাইক কিনাৰ আগত দেখোন আমাৰ ঘেগেলা স্কুটিখনতে উঠি দুটাই ঘূৰি ফুৰিছিলোঁ। তেতিয়াওতো একো সমস্যা নাছিলে, এতিয়া কিহৰ সমস্যা হ'ব? চাল বাসন্তী ডাঙৰ পোনা, তই মোৰ কথা শুন। খং ৰাগ কৰি একো লাভ নাই। তোৰ হাতত দুটা উপায় আছে। কি উপায় দতি? প্ৰথমটো হ'ল তাই জীৱনত প্ৰথমবাৰ অজানিতে ভুল কৰিছে বুলি খং ৰাগ চব পাহৰি নিজৰ ঘৈণী বুলি আঁকোৱালি ল। আৰু দ্বিতীয়টো হ'ল তাইৰ লগত তই অকলে মুখামুখিকৈ বহি কি কাৰণে এইবোৰ হ'বলৈ পালে, কোনটো সঁচা কোনটো মিছা ভালদৰে জানি বুজি কথাটো মীমাংসা কৰি পেলা। ঐ ডাঙৰ পোনা দা, মোক বেয়া পাই নাথাকিবি আকৌ তই। তোক বেয়া পাইনো মই কিডাল কৰিম? আজিলৈকে নিজৰ ঘৈণীৰ মনটোৱে বুজি নাপালোঁ। লোকৰ মানুহক ভাল পাই বেয়া পাইনো কিডাল হ'ব? গৈ থাকোঁ নহ'লে মই। ক'তো থাকিও মই শান্তি পোৱা নাই বুজিছে দুটি। আচলতে এইফালে ওলাই আহিলে মনটো অকণমান ভাল লাগিব বুলিহে ওলাই আহিছিলোঁ ৰাতিপুৱাই। এতিয়া দেখোন ইয়াতো মন নবহা হৈছে। ডাঙৰ পোনা দা, কি বে আজি ৰাতিপুৱাই গছৰ তলত যে নবৌয়ে উলিয়াই দিলে নি ঘৰৰ পৰা? মোক উলিয়াই দিবলৈ হ'লে তহঁতৰ মৰমৰ নবৌয়ে আৰু এটা জনম ল'ব লাগিব বুজিলি। তাই মোক কি উলিয়াব ঘৰৰ পৰা? আৰু দুদিনমান আছে, তাইক উলিয়াই দিম মই সেইখন ঘৰৰ পৰা গু মাৰি। বুজিছ নহয় কি কাৰণে কৈছোঁ? হয়নে? আজি ককাইদেউ বিয়াত গৰম দেখোন। নিশ্চয় কিবা এটা গণ্ডগোল হৈছে ঘৰত। কিন্তু নবৌক ঘৰৰ পৰা উলিয়াই দিয়াৰ আগত খবৰ এটা দিব দেই মোক। আমাৰ মায়ে সদায় আপত্তি দিয়ে, অকলে থাকে হেনো, লগ এজনী লাগে বুলি। ডাইৰেক্ট নি আমাৰ ঘৰতে ভৰাই থৈ দিমগৈ বে। হ'ব এতিয়া আহিছোঁ, নহ'লে দেৰিয়ে হৈছে বে আজি। শুনিলে দতি? শুনিলে পেটুৱা? চলে বুদ্ধিয়ে কুকুৰটোৱে কেনেকৈ কৈ থৈ গ'ল মুখৰ আগতে। এতিয়াৰ পৰা কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল, সিহঁত দুটাৰ মাজত নিশ্চয় কিবা এটা আছে। কান্দিবলৈ পাৰিব নাই? মোৰটো কৰিবলৈ কৈছা? ডাঙৰ পোনা মোৰ থলীয়া হৈছে, বোৱাৰীক দেখিবলৈ নোৱাৰা হৈছে। এনেকুৱা সুখৰ দিনবোৰত তই মোক কান্দিবলৈ কৈছা? অলবদ্ধ। হাঁহিবলৈ কোৱা? ঘৰ গীতকেইটা ভাঙি যোৱাকৈ হাঁহিম। ধেইত্ৰিকা, আপোনাক মই সঁচাকৈ কান্দিবলৈ কোৱা নাই নহয়। ডাঙৰ পোনাক গোটেই জীৱনৰ কাৰণে নিজৰ ফলীয়া কৰিবলৈ মন আছেনে নাই? আছে। দাদাই গোটেই জীৱনৰ কাৰণে বৌক দেখিবলৈ নোৱাৰা হ'ব লাগেনে নাই? লাগে। এনেকুৱা কথাবোৰ শুনিলে অন্তৰখনে এনেকুৱা সুখ পায়। তেতিয়াহ'লে দাদা ঘৰলৈ অহাৰ লগে লগে বৌয়ে মোবাইল বিচাৰি আপোনাক গালি দিছে বুলি কৈ দাদাৰ আগত সঁচা লগাকৈ কান্দি দেখুৱাব লাগিব। পাৰিবনে নাই? মই কৰিব নোৱাৰা কাম কি আছে? হ'ব, মাৰক ইমানকৈ শিকাব নালাগে। এনেকুৱা অভিনয় কৰিম এই কানাই বুঢ়ীক অমিতাভ বচ্চনেও পাত্তা নাপাব। আহক আজি ঘৰলৈ, সঁচা কথাটো নোকোৱালৈকে নেৰিছোঁ। মোক তাৰপিছত মাৰে কাটে যি কৰে কৰি থাকিব। অন্ততঃ এইবোৰ দিন দেখি থাকিবলগীয়া নহ'ব মৰি থাকিলে। এইগৰাকী ইয়াতে বহি ধ্যান কৰি আছে। এইবাৰ এই লগত অংকটো মিলাই লওঁ। মোৰ লগত কিন্তু এটা উপায় নথকা নহয়। নবৌ, আপুনি যদি কৰিবলৈ দিয়ে তেতিয়াহ'লে ডাঙৰ দা মোবাইলটো মনে মনে লৈ নাম্বাৰটো উলিয়াই দিবলৈ পাৰিম।
85,000 টকীয়া মোবাইলৰ কথা আছে। অকণমান কষ্টটো কৰিবই লাগিব ন। অ মা, অকলে যাবলৈ পাৰিবি জানো? ময়ো যাওঁ আকৌ নহ'লে। কিনো মোবাইল ল'বি ইমান দামী, কেনেকেনো বন্দবস্ত কৰিবগৈ লাগে চাই থৈ আহোঁগৈ। আৰু মই অকলে নাযাওঁ নহয় কিবা, গীতাশ্ৰীৰ লগতহে যাম মই, তাৰ ভাগৰ স্কুটিতে যাম। দে যা নহ'লে। বুদ্ধিটো বাৰু ই বেয়াকৈ দিয়া নাই অৱশ্যে। হ'লে বুলি আকৌ সত্যই বা সময় পায় নে নাপায় এতিয়া, কিবা কামত ব্যস্ত আছে বেচাটো। কেলে নেপাব বাৰু সময়? মোৰ মতে আপুনি যদি কিবা সহায় খোজে সত্যই কেতিয়াও না বুলি নকয়। তেনেকৈ না বুলি নকয় বাৰু, হ'লেও আকৌ নিজৰ বেয়া লাগে নহয়। সিহঁত দুটাই নতুনকৈ কিবা এটা বিজনেছত ধৰা নাই জানো? এইবোৰ কথাত আমনি দি থাকিবলৈ বেয়া লাগে নহয় নিজৰে। এই কিহৰ আমনি? এইটো লওক মোবাইল। সত্যৰ নাম্বাৰটো মনত আছেই চাগে নহয়? দাদা অহাৰ আগতে পটাপট ৰুমৰ ভিতৰত সোমাই ফোনটো কৰি লওক, যাওক। লোকৰ নাম্বাৰটো মোৰ কেনেকৈ মনত থাকিব আকৌ? লিখি থোৱা আছে বাৰু, দে। সেইটো আহিছে, ডাঙৰ পোনা আহিছে। একেবাৰে পদূলিলৈ পাই লখি। এনেকুৱা অভিনয় কৰিম নহয় এতিয়া, চকু পানীয়ে হেমা মালিনীয়েও পাত্তা নাপাব আজি মোক। পদূলি পালেহি। বহি লওঁ নে শুই লওঁ বাৰু? বহি লওঁ, এইখিনিতে বহি লওঁ। এয়াহে মোৰ কপাল, এয়াহে মোৰ জীৱন। এইবোৰ জ্বলা যন্ত্ৰণা পাই থকাতকৈ মই মৰি নাথাকো কেলে প্ৰভু? মা? বোপাই, তই কেতিয়া আহিলি? ক'বালৈ গৈছিলি বোপাই নহয়? কলৈকো যোৱা নাই, মই ওচৰতে আছিলো। আপোনাৰ কি হৈছে? এনেকৈ কান্দি আছো যে? নহয় বোপাই, এনেই অকণমান কথা এটাতে দুখ লাগিছিলে। এইবোৰ কথাত তই মাথা মাৰি নাথাকিবি, নিজৰটো চিন্তা কৰ। মোৰহে চকু পানী ওলাইছে, কানো কি আহে যায়। মই জানো ভালকে এইখন ঘৰত আপোনাক টান কথা শুনোৱা মানুহ কোন আছে। সঁচা কথা কওক দেই মা, এনেও মোৰ মাথাটো বহুত বেয়া হৈ আছে, গম পায়ে দেখোন। ৰাতিপুৱা ভাত খাই থাকোঁতে বোৱাৰীক দালি জোল অকণমান খুজিছিলোঁ। তই জানইচোন মই দালি জোল নহ'লে ভাত খাব নোৱাৰোঁ, ডিঙিটোতে লাগি ধৰে। সেইষাৰ কথাতে বোৱাৰীয়ে যেনেকুৱা খং উঠিলে। তাৰপিছত আৰু মোৰ পেটলৈ ভাত নগ'ল। বোৱাৰীয়ে কৈছে বোলে দালি জোল খাবলৈ মন আছে যদি মোবাইল এটা কিনি দে। মইনো টকা পইচা এটা চুই নোপোৱা বুঢ়ী মানুহজনীয়ে তাইক ক'ৰ পৰা নতুনকৈ 10-20 হাজাৰ টকীয়া মোবাইল এটা কিনি দিওঁ বাৰু? তই কচোন, তই হেনো তাইক মোবাইলটো চুবলৈ নিদিওঁ আজিকালি, সেইকাৰণে নতুনকৈ এটা কিনি দিবলৈ কৈছে। কেলৈ চুবলৈ নিদিওঁ বাৰু তাইক? দিবি আকৌ বোপাই, নহ'লে কিন্তু তাইৰ হাতত মোবাইল নপৰালৈকে মোক দালি জোলে ভাত খাবলৈ নিদিওঁ বুলি কৈছে। মোৰ শুকান ভাত খাই মৰিবলৈ মন নাই বোপাই, দি দিবি তাইক তই মোবাইলটো। অ' নবৌ, দাদা আহিলেই? পাতিলে নাই ভালকৈ সত্যৰ লগত? আহিবনে সি আপোনাক নিবলৈ? যদি আহে আপুনি পটাপট এটা কাম কৰক, নহ'লে পিছফালৰ দুৱাৰেদি গৈ পথাৰ ৰাস্তাটোদি যাওক, চিধাই পকা আলিটো থকগৈ। তাকে কৰোঁ নহ'লে। তই যিকোনো উপায়েৰে ককায়ৰ পৰা ছোৱালীজনীৰ ফোনৰ নাম্বাৰটো লৈ তাইলৈ ফোন কৰি গোটেইবোৰ কথা খোলাখুলিকৈ কৈ দিবি। আৰু মই যে তাইক লগ কৰিবলৈ গৈছোঁ সেইষাৰ ক'বলৈ নাপাহৰিবি আকৌ। সত্য অহাটো আহিব বাৰু, খালি অকণমান দেৰিকৈ আহিম বুলি কৈছিলে। তই ফোন এটা কৰি কৈ দিবিচোন যেনে তেনে অকণমান সোনকালে আহিবলৈ। মই পূজা দোকানৰ ওচৰতে ৰৈ থাকিম। বাৰু যাওক, সোনকালে যাওক, একো চিন্তা নকৰিব নবৌ, মই ইয়াত চব চম্ভালি ল'ম। কলৈ গ'লে মোবাইলৰ পাগলীজনী? তই ইয়াত কি কৰি আছ? কলৈ গ'লে হাৰামজাদীজনী? সঁচাকৈ দেই, নবৌৱে যে এনেকুৱা কাম এটা কৰিব মই সপোনতো ভবা নাছিলোঁ। ইমান বলিয়া হৈছে দেখিছ সত্যৰ কাৰণে? তাৰ লগত কথা নেপাতিলে মৰিয়েই থাকিম বুলি কৈছে নহয় গোটেইজনী। সেইকাৰণে ফোনটো দিবলগীয়া হ'ল আকৌ মই। ইমান জোৰ কৰিছে ফোনটো খুজি, নিদিলেও নহয় বুলিহে দিলোঁ আৰু দেই। মোৰ আগত যে তাই সেইবোৰ কথা ক'বলৈ পাৰিছে, নিজৰে কিবা লাজ লাগি গ'ল পাই। ডিলিট কৰি নেপেলাবি আকৌ সেইবোৰ, চব থৈ দে, সময়ত চব কামত আহিব। গোটেইজনী মানে পাগলীয়ে হৈ থাকিলে। মই ঘৰৰ পৰা ওলাই যোৱালৈকেহে মানে তাই বাট চাই আছিলে ন? চাচোন, লাজ নাইকিয়াজনীয়ে অকণমান সময় মই নাথাকোঁতেই তোৰ মোবাইল খুজি সত্যলৈ ফোন কৰিছে। বাহ, ইফালে মাক মোবাইল লাগে বুলি অত্যাচাৰ কৰি ভাতৰ কাঁহীৰ পৰা উঠাই পঠিয়ালে। কলৈ যাওঁ, কি কৰোঁ বুলি ভাবিছ এতিয়া তই? ইমান সময় চাগে পাখৰিজনীয়ে সত্যৰ লগত বাইকত উঠি ঘূৰি ফুৰিছে। তই মাত্ৰ এটা সহায় কৰি দে মোক, লগৰ কাৰোবাৰ পৰা বাইক এখন বিচাৰচোন। আজি ধুনীয়া সুবিধা পাইছোঁ প্ৰমাণ গোটাবলৈ। দুয়োটাই লগ কৰি থাকোঁতে আঁতৰৰ পৰা মনে মনে ভিডিঅ' ৰেকৰ্ড কৰি লওঁগৈ। তাৰপিছত মই কি কৰিম একমাত্ৰ ভগৱানেহে জানে। জ্বলিছে, দুয়োটাই টুকুৰা জুইত বৰ ধুনীয়াকৈ জ্বলিছে। মোৰ লগত বেয়া ব্যৱহাৰ কৰা মছলা, মোক ঠাট্টা মস্কৰা কৰা মছলা, ইহঁত দুটাই গোটেই জীৱন এনেকেই পাব। এয়া মাত্ৰ আৰম্ভণিহে। আবে, তেনেকুৱা কথা নি? আপুনি একেবাৰে টেনশ্যন নল'ব নবৌ। আপুনি ক'লৈ যাব মাত্ৰ সেইটো কওক, একদম জেগাত নমাই দিমগৈ বে। আকৌ থৈও যামহি, চিন্তা কৰিব নালাগে। একেবাৰে উপায় নোপোৱাতহে তোক মাতি পঠিয়াইছোঁ দেই সত্য, বেয়া চেয়া নাপাবি আৰু। হেই, কিহৰ বেয়া পাই বে? সেইবোৰ কথা বাদ দিয়কচোন। ৰাতিপুৱা এইখিনি জেগাতে দাদাক লগ পাইছিলোঁ নহয়। মই কিবা এটা সুধোঁ, দাদাই কিবা এটা বেকা বেকিকৈ উত্তৰ দিয়ে। মানুহজন বিৰাট খঙত আছিলে কিন্তু। তেতিয়াই অকণমান সন্দেহ হৈছিলে নিশ্চয় কিবা এটা গণ্ডগোল হৈ আছে বুলি।
কিন্তু এনেকুৱা যে কথা হ'ব পাৰে অকণমানো ভবা নাছিলোঁ বে। ঐ সত্য, তোক কিন্তু মই কথাবোৰ বহুত বিশ্বাসতহে কৈছোঁ দেই। তই ভুলতো কাৰো আগত কৈ নাপাবি আকৌ। পাৰিলে নাৰায়ণৰ আগতো নকবি। কথাবোৰ অকল আমাৰ সৰুপোনাই আৰু মইহে জানো, মায়েও নাজানে আনকি। সত্য সদায় সত্যই বে, শকুনি পাত নলয় কিন্তু কেতিয়াও। কথা দিছোঁ নবৌ, এইষাৰ কথা মই ভুলতো কাৰো আগতো নকওঁ, হ'বনে? সত্যই কথা দিলে কথা ৰাখে বে। কথাবোৰ সঁচাই মানে তেতিয়াহ'লে হে? ইয়াতকৈ বেছিকে আৰু কি প্ৰমাণ লাগিছে? লাজ নাইকিয়া কেইটা এইকেইটা চাচোন বাৰু, দুইটাই একেখন বাইকতে কেনেকে মতা মাইকীৰ নিচিনা ঘূৰি ফুৰিছে। ইটোৱে সিটোক কথা দিওঁতে দিওঁতে মই যে মুখৰ আগতে ৰখি আছিলো, দেখিয়েই নেপালে চাগে। থুই কটা, পৰকীয়া প্ৰেম কৰা দুটা কটা, এইবোৰে গাঁওখনৰে বদনাম কৰিব এতিয়া। হেল্ল', ঐ সৰুপোনা, পালিনে নাম্বাৰটো? মইনো নেপাম নে? আপুনি মাত্ৰ নম্বৰটোৰ কাৰণেহে মাথা মাৰি আছে নি? নম্বৰ পায়ো তাইলৈ ফোন কৰিও কথা বতৰা পাতি আজৰি। প্ৰথমতে তাই একেবাৰে বিশ্বাসেই নকৰিছিলে নহয়। তাৰ পাছত যেতিয়া মোৰ মোবাইলত থকা দাদা আৰু আপোনাৰ যোৱা ফটো একপি দেখুৱাই দিলো, তাৰ পাছতহে বিশ্বাস কৰিছে মৰতীয়ে। হয়নে? চাচোন বাৰু অসভ্যবোৰ। তাৰপিছত কলিনে নাই মই তাক বিচাৰি ওলাই আহিছোঁ বুলি? কলো। ঐ সৰুপোনা, তই তাৰ লগত কথা পাতি আছনো ইমান দীঘলীয়াকে? ব'ল আকৌ যাওঁ। সিহঁত দুটা গৈ দেখোন ক'বা পাবগৈ এতিয়া। ৰহৌ গৈছো, ইম্পৰ্টেণ্ট ফোন এটা আহিছে। আপুনি কিহৰ কাৰণে ইমান অধৈৰ্য হৈছে বাৰু মই থাকোঁতে? সত্যৰ মোবাইললৈ মই তাইৰ নাম্বাৰটো দি দিছোঁ, ছেভ কৰি ল'বলৈ দিব। তাৰপিছত তাই হোৱাটছএপত লোকেশ্যনটো পঠিয়াই দিব, সেইমতে সত্য গৈ আপোনাক তাত উলিয়াই দিবগৈ। হ'ব তেতিয়াহ'লে, দি দে নাম্বাৰটো এতিয়া। ৰচোন, তোলৈ তাইৰ ভাগৰ নাম্বাৰটো দি দিব সৰুপোনাই, তই ছেভ কৰি ল'বি। তাই হেনো তোলৈ হোৱাটছএপত কিবা লোকেশ্যনটো পঠিয়াই দিব। তই সেইমতে গৈ অকল তাইৰ ওচৰত মোক উলিয়াই দিলেগৈ হ'ব। ব'ল, তই ফোনত লেকচাৰ মাৰি থাকোঁতে বহুত সময় গ'লগৈ, অকণমান সোনকালে ব'ল। টেনশ্যন কেলৈ লৈছ তই মই থাকোঁতে? স্পীডত নগ'লেও একেবাৰে ঠিক সময়ত ঠিক জেগাত তোক নমাই দিমগৈ। মানে চানে বাদ দে, মুঠতে তই হাতত মোবাইল লৈ একদম সাজু হৈ থাক, ইহঁত দুটাক মুখৰ আগৰ পৰা ভিডিঅ' ৰেকৰ্ড কৰিবলৈ। ঐ সৰুপোনা, স্পীড যা, নহ'লে বৈৰে গৈ সত্যৰ কইনা হয়গৈ যদিও ঠিকনা নাই আজি। দতি, আপুনি এইবোৰ কি কৈছে? ঘৈণীয়ে দেখোন একেবাৰে সীমাই পাৰ হৈ গ'ল আজি। অকল ময়ে নহয়, গাঁৱৰ মাজেদি সত্যৰ লগত তাই বাইকত উঠি যোৱা গোটেই গাঁৱৰ ৰাইজেই দেখিছে। অকণমান আগত এইফালেই পাৰ হৈ গৈছে দুইটাই। সৰুপোনা, দাদা, কি চাই আছ? বাইক ওলাই দে। মোৰ দিনত মোৰ মাইকী এনেকুৱা হ'ব লাগিছিলে, এইডালে ঠেকেচা দি পিঠিত দুচিটা কৰি পেলালোহেঁতেন বাপেকে।